কংগ্ৰেছত যোগদান নন্দিতা গাৰ্লুছাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল নন্দিতা গাৰ্লুছা টিকট বঞ্চিত হৈ কংগ্ৰেছত যোগদান কৰে নন্দিতা গাৰ্লুছাই হাফলঙত নিৰ্মল লাংথাছাৰ ঘৰত উপস্থিত কংগ্ৰেছত তাৰপিছত যোগদান কৰে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব পাৰে নন্দিতা গাৰ্লুছাই সেই সম্ভাৱনা প্ৰকাশ কৰা হৈছে হাফলং সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে নন্দিতা বিজেপিৰ পৰা টিকট নাপায় কংগ্ৰেছৰ শৰণাপন্ন নন্দিতা গাৰ্লুছা আলোকচিত্ৰ দেখুৱাইছো এয়া নিৰ্মল লাংথাছাৰ ঘৰত নন্দিতা গাৰ্লুছা আৰু তেওঁৰ বাসগৃহতেই কংগ্ৰেছত যোগদান কৰে নন্দিতা গাৰ্লুছাই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল নন্দিতা গাৰ্লুছা টিকট বঞ্চিত হৈ কংগ্ৰেছত যোগদান কৰে নন্দিতা গাৰ্লুছাই এতিয়া কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব পাৰে নন্দিতা গাৰ্লুছাই কাৰণ মনোনয়ন দাখিলৰ আজি হৈছে অন্তিম দিন হাফলং সমষ্টিৰ পৰা হয়তো কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে বিজেপিৰ পৰা টিকট নাপায় কংগ্ৰেছৰ শৰণাপন্ন হয় নন্দিতা গাৰ্লুছা নাই চাওক নন্দিতা গাৰ্লুছা আমাৰ দলৰ এগৰাকী ভাল কাৰ্যকৰ্তা তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সময়তো সেই সময়ত মই নিজে হেলিকপ্টাৰ লৈ গৈ তেখেতৰ কাৰণে কেম্পেইন কৰিছোঁ তেখেতৰ সভাতে মই ঘোষণা কৰি দিছিলোঁ যদি আপোনালোকে ভালকৈ জিকাই দিয়ে নন্দিতা গাৰ্লুছা ডাঙৰীয়ানীক আমি অসম চৰকাৰৰ মন্ত্ৰী পতাত দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী যোন হ'ব তেওঁক আমি আহ্বান জনাম লগে লগে নহ'লেও কিছুদিন পিছত দুবছৰ পিছত তেখেত মন্ত্ৰীসভাৰ সদস্য হৈছে গতিকে প্ৰথমবাৰ জিকা এগৰাকী বিধায়কে বিধায়ক হোৱাৰ পিছত অসমৰ মন্ত্ৰী হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক মন্ত্ৰিত্ব দিলে তাৰ পিছত তেখেতে এইবাৰ বিশেষ কিছু কাৰণত প্ৰাৰ্থিত্ব নাপালে মই নিজে তেওঁৰ লগত বহু সময় কথা পাতিছোঁ যোৱা পৰহি তেখেতৰ লগত টিকট যেতিয়া ডিক্লেয়াৰ হ'ল তাৰপিছত বহুত সময় কথা পাতিছোঁ তাৰ আগতেও বহুবাৰ তেখেতসকলৰ লগত কথা বতৰা পাতিছোঁ গতিকে নন্দিতা গাৰ্লুছা ডাঙৰীয়াই যদি দলটো এৰি নাযায় তেতিয়াহ'লে এইটো পৰিপক্ক সিদ্ধান্ত হ'ব আৰু যদি এৰি যায় সেইটো তেওঁৰ ব্যক্তিগত কথা হ'ব বিহপুৰীয়াৰ টিকট বঞ্চিত বিধায়ক অমিয় কুমাৰ ভূঞাক নতুন দায়িত্ব ৰাজ্যিক বিজেপিৰ উপ সভাপতিৰ দায়িত্ব ডক্টৰ অমিয় ভূঞাক তৎকালে কাৰ্যকৰী হোৱাকৈ এই দায়িত্ব প্ৰদান কৰে ৰাজ্যিক বিজেপিয়ে টিকট বঞ্চিত হৈ বিজেপি ত্যাগ কৰাৰ লগতে বিহপুৰীয়াত নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ হুংকাৰ দিছিল অমিয় কুমাৰ ভূঞাই ইয়াৰ পিছতে অমিয় ভূঞাক সন্তুষ্ট কৰিবৰ বাবে ৰাজ্যিক বিজেপিৰ উপ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অমিয় ভূঞা ডাঙৰীয়াক আজি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিত উপ সভাপতি হিচাপে ৰাজ্যিক সভা কমিটিত উপ সভাপতি হিচাপে দলীয় দায়িত্ব দিছে পৰৱৰ্তী সময়তো আমি অমিয় কুমাৰ ভূঞাক দল আৰু চৰকাৰৰ বিভিন্ন কাম কাজৰ সৈতে আমি জড়িত কৰিম তেওঁ ডেফিনেটলি সংসদীয় ৰাজনীতিটো তেওঁ যাতে কাম কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম অমিয় কুমাৰ ভূঞাৰ দল ত্যাগৰ পিছত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া অমিয় কুমাৰ ভূঞাই একো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে প্ৰত্যাহ্বানৰ সৃষ্টি ৰাইজেহে কৰিব পাৰিব ৰাইজে মোৰ বাবে ভাগ্য বিধাতা ভূপেন কুমাৰ বৰাই এই মন্তব্য কৰে আমাৰ বিহপুৰীয়া সমষ্টিত মই যিমান দিনৰ পৰা দেখিছোঁ 5-6জন কেণ্ডিডেট সদায় হয় আপুনি মানে কাকো বাধা দিব নোৱাৰে আৰু তেখেতটো ৰাজনৈতিকভাৱে এটা নিজৰ নিশ্চয় পৰ্যালোচনা আছে আৰু সেই পৰ্যালোচনা মতে তেখেতে সিদ্ধান্ত লৈছে তাত মোক ক'বলগীয়া একো নাই আপোনাৰ লগত প্ৰত্যাহ্বান হ'ব নেকি মোৰ কাৰণে যি আশীৰ্বাদ হ'ব সেয়া ৰাইজ মোৰ কাৰণে যদি কিবা প্ৰত্যাহ্বান হয় সেয়াও ৰাইজ গতিকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাইজ হৈছে বিহপুৰীয়াৰ যিকোনো এজন বিধায়কৰ ভাগ্য বিধাতা গতিকে মোৰ কপালত কি লিখিবলগীয়া আছে সেয়া বিহপুৰীয়া ৰাইজে লিখিব তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে আজি সংবাদ মেলত প্ৰাৰ্থিত্ব পোৱাগৰাকীয়ে তেওঁৰ লগত যোগাযোগ প্ৰত্যক্ষভাৱে নকৰিলে পূৰ্বতে কৰিলে কৰিবলৈ চিন্তাত পৰিলোঁ কাৰণ তেখেতে ইয়াত নাছিলে যেতিয়া কালি আহিছিলে আহোঁতে তেখেতে মুখ্যমন্ত্ৰীক ৰাজপথতে সংবাদ মাধ্যমৰ সন্মুখত কঠোৰ ভাষাৰে সমালোচনা কৰিছে এতিয়া যিজন মুখ্যমন্ত্ৰীয়ে মোক দলটোলৈ আনিছে বিজেপিত মোৰ এমাহো হোৱা নাই সেই মুখ্যমন্ত্ৰীজনক যিজনে বিজেপি দলৰ কৰ্মকৰ্তা হৈ থাকোঁতে
ইমান কঠোৰ ভাষাৰে সমালোচনা হৈছে, তেওঁ গুৰিত মই যাবলৈ অলপ চিন্তাত পৰিলোঁ। আৰু দেৱানন্দ ককাইদেউ মোক কৈছে যে ঘপককৈ নাযাবা, মই গৈছিলোঁ, মোৰ এনেকুৱা অপদস্থ হ'ল।